Hello and welcome to Inspiration IAS. মই নয়নজ্যোতি বৰ্মন ডেইলি নিউজ এনালাইচিছ এই খিতানটোত APSC UPSC পৰীক্ষাৰ লগত সংগতি ৰাখি প্ৰধান তিনিখন বাতৰি কাকতৰ ওপৰত আলোচনা কৰা হয় দ্য আসাম ট্ৰিবিউন দ্য হিন্দু আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছ লগতে প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ ৰিপৰ্টৰ ওপৰত আলোচনা কৰা হয় আজি আমি আলোচনা কৰিম 2 ডিচেম্বৰ 2020 চনৰ দ্য আসাম ট্ৰিবিউন পেপাৰখন APSC UPSCৰ পৰীক্ষাৰ বাবে ইনস্পিৰেশ্যন আইএছৰ তৰফৰ পৰা ফ্ৰী ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি থকা হৈছে ডেইলি MCQ বিশ্লেষণ আদিৰ নিচিনা উন্নত মানৰ ষ্টাডি মেটেৰিয়েল পাবলৈ আপোনালোকে আমাৰ ৱেবছাইট www.inspirationias.org ভিজিট কৰিব পাৰে লগতে আমাৰ সোশ্যাল মিডিয়া প্লেটফৰ্ম ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব চেনেল টেলিগ্ৰামৰ পৰা আপোনালোকে আমাৰ ফ্ৰী ষ্টাডি মেটেৰিয়েল ডাউনলোড কৰিব পাৰে আমাৰ UPSC APSC ফাউণ্ডেশ্যন বেটছ অনলাইন অফলাইন দুইটা মাধ্যমতে চলি আছে আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ৱেবছাইট অথবা আমাৰ ফোন নম্বৰ যোগাযোগ কৰিব পাৰে APSC প্ৰিলিমছ 2021 ৰ অল আসাম ফ্ৰী মক টেষ্ট সিৰিজ 6 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'বলৈ গৈ আছে আপোনালোকে নিজকে এনৰোল কৰিবলৈ আমাৰ ৱেবছাইটত ৰেজিষ্টাৰ কৰিব পাৰে অথবা আমাৰ ফোন নম্বৰত ফোন কৰি আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰি ল'ব পাৰে আজি আসাম ট্ৰিবিউনখনৰ ইম্পৰ্টেণ্ট টপিক গিটাৰ ওপৰত অকমান আলোকপাত কৰিছো তো এতিয়া চাওঁ হওক আজি আসাম ট্ৰিবিউনখনৰ কি ইম্পৰ্টেণ্ট টপিক আছে ইলেকশ্যন কমিশ্যন proposes extending postal ballot facility for eligible overseas Indians next important topic origin of the Ahoms and contribution of Sukafa Navy successfully test fires naval version of BrahMos next important topic Sukafa award to Yese Dorji Thongsi আৰু আমাৰ যি ৰেগুলাৰ কিতান quiz section. The first important topic is electronically transmitted postal ballot system. Election Commission proposes extending postal ballot facility for eligible overseas Indians. Election Commission কি কৰিছে সেন্ট্রাল গভর্নমেন্টলে এটা প্রপোজাল পঠাইছে যে যিখিনি আমাৰ overseas Indian voters আছে তেওঁলোকক কি কৰা হওক যে এই যিখিনি ইলেক্ট্ৰনিক্যালি ট্ৰান্সমিটেড পোস্টাল ব্যালট সিস্টেম আছে ETPBS in short এটা overseas Indians বুলি কোৱাৰ লগে লগে কি বুজিম যে আমাৰ যিখিনি ভাৰতীয় মূলৰ নাগৰিক বাহিৰত আছে তেওঁলোকে ইলেকশ্যনৰ সময়ত ভোট দিবলৈ আহিবলৈ নাপায় গতিকে ইলেকশ্যন কমিশনে তেওঁলোকৰ বাবে এইখিনি সুবিধা কৰিব বিচাৰিছে যে অলৰেডি তেওঁলোকৰ এটা পোস্টাল ব্যালট সিস্টেম আছে কিন্তু হেতুৱে কি হয় আহি পাউটিপতে অলৰেডি ইলেকশ্যনৰ কাউন্টিং শেষ হৈ যায় যদি সেই বস্তুখিনি ইলেক্ট্ৰনিক্যালি বা ডিজিটালি ট্ৰান্সমিট হয় বা তেওঁলোকে নিজৰ ভোটাধিকাৰ ইলেক্ট্ৰনিক্যালি দিব পাৰে তেতিয়া কি হয় যে তেওঁলোকৰ যি ভোট সেয়া কাউন্ট হয় the commission is technically and administratively ready to extend this facility in general elections to legislative assemblies MP election হোক বা বিধানসভা যি ইলেকশ্যন সেই দুইটা ইলেকশ্যনতে কি কৰিব বিচাৰিছে যে অসম পশ্চিম বংগ কেৰালা তামিলনাডু আৰু পুডুচেৰী এই জায়গা কেইটাত এই যেটো ETPBS ফেসিলিটি এটো এভেইল কৰিবলৈ ইলেকশ্যন কমিশন সেন্ট্রাল গভর্নমেন্টক এটা প্ৰপোজাল পঠাইছে আৰু তেওঁলোকে অলৰেডি ৰেডি টেকনিক্যালিও ৰেডি তেওঁলোকে টেকনিক্যালি ইন দা সেন্স যে ইলেক্ট্ৰনিক্যালি তেওঁলোকৰ যিখিনি সুবিধা দিব পৰা অৱস্থাত আছে আৰু এডমিনিষ্ট্ৰেটিভলিও তেওঁলোকে কি হয় যে ৰেডি আছে এটা আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিবলৈ কথা এইটোৱে যে ইলেকশ্যন কমিশনে কোনকেইটা জায়গাৰ কাৰণে ETPBS এভেইল কৰিবলৈ সেন্ট্রাল গভর্নমেন্টক প্ৰপোজাল পঠাইছে সেয়া হল আসাম ওয়েস্ট বেংগল কেৰালা তামিলনাডু আৰু পুডুচেৰী নেক্সট আহিব আপোনাৰ ৰিপ্ৰেজেন্টেশন অফ দা পিপল এক্ট 1951 এটো আমাৰ মনত ৰাখিবলৈ কথা এইটোৱে যে এই ইয়াৰ যেটো সন 1951 আৰু এটা আছে আপোনাৰ ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1952 এই সন দুটা আমি মনত ৰখাটো উচিত কাৰণ কেতিয়াবা এই সন দুটা আমাৰ উল্টা উল্টাকে দিয়া থাকে এতিয়া আমি চাওঁ ETPBS যি সিস্টেম এই ETPBS সিস্টেমৰ যিখিনি এডভান্টেজ বা ইয়াৰ যিখিনি প্ৰসেস হেতু কেনেকুৱা হ'ব পাৰে এই ETPBS সিস্টেমটোত এজন overseas ভোটাৰে overseas ইণ্ডিয়ান ভোটাৰে কি কৰিব লাগিব যে যি প্ৰিজাইডিং অফিচাৰ থাকিব তেওঁ ৰাতিপুৱাৰ ভাগতে জনাব লাগিব যে মই ETPBS সিস্টেমৰ দ্বাৰা মই ভোটদান কৰিম তাৰ পিছত তেওঁ সেই ফৰ্মখন ডাউনলোড কৰি পেলাই নিজৰ ভোটদান কৰি আকৌ সেই ফৰ্মখনকে আপলোড কৰিব লাগিব ৰাতিপুৱা 8টা বজাৰ ভিতৰত কোনদিনাখন যে জিন্নাখন ইলেকশ্যনৰ যি ভোটিং হ'ব ভোট কাউন্ট হ'ব সেই দিনটো ৰাতিপুৱা 8টা বজাৰ আগতে তেওঁ সেই ফৰ্মখন ইলেকশ্যন কমিশনলৈ পঠাব লাগিব এতিয়া ইলেকশ্যন কমিশনত যেটো অলৰেডি ফেসিলিটি আছে যে কি সাৰ্ভিস ভোটাৰৰ কাৰণে কি আছে ETPBS বা আগৰ দিনত আছিল পোস্টেল ব্যালট গতিকে এই সাৰ্ভিস ভোটাৰ বুলি কোৱাৰ লগে লগে কোন অলৰেডি আছে এইখিনি আমি চাই লওঁ যিখিনি আৰ্মি পাৰ্সনেল থাকে আৰ্ম ফোৰ্সৰ যিখিনি মানুহ আৰ্ম ফোৰ্সেছৰ মানুহখিনিয়ে তেওঁলোকে পাৰে যেহেতু তেওঁলোক ইলেকশ্যনৰ ডিউটিত ব্যস্ত হৈ থাকে তাৰ পাছত CRPF ৰ পাৰ্সনেলখিনিয়ে পাৰে যিখিনি ষ্টেট পুলিচ সাৰ্ভিস আছে ষ্টেট পুলিচখিনিও পাৰে সাৰ্ভিস হোল্ডাৰ কেটেগৰীত যিখিনিয়ে এইটো ETPBS সিস্টেমটো এভেইল কৰিব পাৰে তাৰ পাছত আপোনাৰ যিখিনি এমবেচিৰ লগত জড়িত হৈ থাকে মানুহ তেওঁলোকেও এমবেসি স্টাফখিনিও অলৰেডি এমবেসি খিনি বাহিৰত থাকে বিভিন্ন দেশত এমবেসিৰ মানুহখিনি আছে আমাৰ গতিকে তেওঁলোকে কি কৰে নিজৰ ভোটাধিকাৰ
সাব্যস্ত কৰিব পাৰে through this electronically transmitted postal ballot system. এই ETPBS চিষ্টেমটোৰ দ্বাৰা সময় বহুতখিনি ৰাহি হয়। আগতে যিখিনি পোষ্টেল বেলট চিষ্টেম আছিলে সেইখিনি আহি পাওঁতে ইলেকশ্যনৰ অলৰেডি কাউণ্টিং শেষ হৈ ৰিজাল্ট ওলাই যায়, গতিকে কোনো কামত নাহে। এতিয়া যেটো ইলেক্ট্ৰনিক্যালি আৰু ডিজিটালি হ'ব, খুবেই ভাল এটা ইনিচিয়েটিভ হয় এটো ইলেকশ্যন কমিশনৰ। সো এই টপিকটোৰ লগত ৰিলেটেড এটা কোৱেশ্চন আপোনালোকলৈ আগবঢ়াইছো। আপোনালোকে ইয়াৰ আনসাৰটো আমাৰ কমেন্ট সেকশনত দিব পাৰে। আপোনালোকলৈ আমি শুদ্ধ উত্তৰটো প্ৰভাইড কৰিম ভিডিঅ'টোৰ শেষৰ ফালে। The first Indian general election of Lok Sabha since India became independent in August 1947. যেহেতু আমি জানো ইণ্ডিয়ান ইণ্ডিপেন্ডেন্স আমাৰ কেতিয়া হৈছিল, ইণ্ডিয়াৰ স্বাধীনতা দিৱস 1947ত আমাৰ ইণ্ডিয়া স্বাধীন হৈছিল। ইণ্ডিয়া স্বাধীন হোৱাৰ পিছৰ যি জেনাৰেল ইলেকশ্যন হৈছিল সেই ইলেকশ্যনটো কেতিয়া হৈছিল আপোনালোকে আমাক জনাব লাগে। অপচন দিয়া আছে 1947, 48, 1949, 50, 1951, 52, 1955, 56. So the next important topic is the Assam Day, origin of the Ahoms and contribution of Sukapha. আজি অসম দিৱস আমি সকলোৱে জানো। আহোম স্বৰ্গদেউ চাওলুং চুকাফা 1228 চনত আজিৰ দিনটোতে সৌমাৰপীঠ যিটো আগৰ দিনৰ যিটো কামৰূপ আছিলে তাতে সৌমাৰপীঠ বুলি যিটো ঠাই আছিলে সেই সৌমাৰপীঠ ঠাইডোখৰত আহি পেলাই স্বৰ্গদেউ চুকাফাই পদাৰ্পণ কৰিছিলে আৰু সেই দিনটোকে আমি অসমবাসীয়ে চুকাফা দিৱস বা অসম দিৱস হিচাপে পালন কৰি আহিছো। আসাম ট্ৰিবিউনৰ যি এডিটৰিয়েল পেজ তাত বৰ সুন্দৰ এটা টপিক আমালৈ আগবঢ়াইছে। এতিয়া তাৰ পৰা আমি আমাৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা কি লাগে আমি উলিয়াই লৈছো। The Ahoms are the member of the Sun branch of the Great Thai or Thai family of Southeast Asia. গতিকে সাউথ ইষ্ট এছিয়াৰ পৰা আহিছিলে আৰু তেওঁলোকৰ যিটো ক্লেন আছিলে হেয়া সাং বা সান। আহোমসকলে নিজকে মুংৰি মুংৰাম যিটো ইউনান প্ৰভিন্সৰ চাইনাত আছে ইউনান প্ৰভিন্সৰ মুংৰি মুংৰাম ঠাইডোখৰৰ পৰা অহা বুলি তেওঁলোকে নিজকে ক্লেইম কৰে। It was at Mauling where Sukafa, the founder of Ahom kingdom in the Brahmaputra valley, was born. আহোম স্বৰ্গদেউ ক'ত জন্মগ্ৰহণ কৰিছিলে? মাউলিং নামৰ ঠাইডোখৰত আহোম স্বৰ্গদেউ জন্মগ্ৰহণ কৰিছিলে। অলৰেডি ক'লো যে he reached the Brahmaputra valley in 1228 AD. He settled at Soraideu in 1253 AD near Langkuri Hills. এইটো এটা জানিব লগা কথা, ইম্পৰ্টেণ্ট কথা যে লাংকুৰি হিলছৰ কাষৰ যে চৰাইদেউ লাংকুৰি হিলছ ক'ত আছে বুলি ক'লে আমি গম পাম যে চৰাইদেউৰ ওচৰত আছে। আৰু চৰাইদেউত 1253 এডিত তেওঁ কি কৰিছিলে? সেটেলড হৈছিলে। বুৰঞ্জী কোনে লিখিছিলে বা কাৰ দিনৰ পৰা বুৰঞ্জী লিখা ষ্টাৰ্ট কৰিছিলে? সেয়া হ'ল স্বৰ্গদেউ চাওলুং চুকাফা। কিন্তু অসম বুৰঞ্জী মানে অসমীয়াত যি বুৰঞ্জী লিখিছিলে, আছামিজ স্ক্ৰিপ্টত যি বুৰঞ্জী লিখিছিলে সেয়া কিন্তু ষ্টাৰ্ট হৈছিলে আপোনাৰ প্ৰতাপ সিংহৰ দিনৰ পৰা। চাওলুং চুকাফাৰ মৃত্যু হৈছিলে 1268 এডি আৰু তেওঁৰ পুত্ৰ চুটেফা তেওঁ তাৰ পাছত যি ৰাজভাৰ হেয়া আগবঢ়াই নিছিলে। সো স্বৰ্গদেউৰ ওপৰত আজিলে ইমানখিনি আমি এক্সাম পইণ্ট অফ ভিউৰ পৰা ডিছকাশ্যন কৰিলো। ইয়াৰ লগত জড়িত আপোনালৈ এটা কুৱেশ্যন আগবঢ়াইছো যে হুইচ অফ দ্য ফলোইং ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম। আহোম স্বৰ্গদেউসকলৰ শেষৰ যি ৰাজধানী কোন জেগাত আছিলে? তলত অপশ্যন আছে চৰাইদেউ, যোৰহাট, কামৰূপ, শদিয়া। কমেন্ট সেকশনত আপোনালোকে আমাক উত্তৰটো জনাওক। The next important topic, naval version of BrahMos. So Indian Navy successfully test fires naval version of BrahMos. BrahMosৰ কেইবাটাও ভাৰ্চন আছে, এৰিয়েল ভাৰ্চন আছে, নেভেল ভাৰ্চনো আছে। গতিকে ইণ্ডিয়ান নেভিয়ে কি কৰিছে ৰিসেন্টলি তেওঁলোকৰ যি এই যিটো নেভেল ভাৰ্চন আছে সেইটো টেষ্ট ফায়াৰ কৰি পালে বে অফ বেংগলত 1 ডিসেম্বৰ 2020 তাৰিখ মানে যোৱাকালি তেওঁলোকে এইটো টেষ্ট ফায়াৰ কৰিছে। এইটো ব্ৰাহ্মছ বুলি কোৱাৰ লগে লগে ব্ৰাহ্মছ হ'ল এখন সুপাৰসনিক ক্ৰুজ মিসাইল। ব্ৰাহ্মছ এটা জইণ্ট ভেঞ্চাৰ হয় DRDO, ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া, ইণ্ডিয়াৰ যি DRDO আৰু NPOM ৰাছিয়াৰ NPOM এই দুখনৰ মাজৰ এটা জইণ্ট ভেঞ্চাৰ হয় ব্ৰাহ্মছ। আৰু ব্ৰাহ্মছ নামটো ইণ্ডিয়া আৰু ৰাছিয়াৰ দুখন নদীৰ পৰা লোৱা হৈছে, ব্ৰহ্মপুত্ৰ, মস্কোভা। এই দুখন নদীৰ নামেৰে ব্ৰাহ্মছ যি সুপাৰসনিক ক্ৰুজ মিসাইল আছে ইয়াৰ নামকৰণ কৰা হৈছে। পূৰ্বতে ইয়াৰ ৰেঞ্জ আছিলে আপোনাৰ 290 কিলোমিটাৰ আৰু এইটো এতিয়া এক্সটেণ্ড কৰি পেলাই 400 কিলোমিটাৰলৈ কৰা হৈছে। অলৰেডি ইণ্ডিয়াই লাইন অফ এক্সুৱেল কণ্ট্ৰলত ডিপ্লয় কৰি ৰাখিছে ব্ৰাহ্মছ অৰুণাচল সীমান্ত আৰু লাডাখ ৰিজিয়নত কি কৰিছে যে ব্ৰাহ্মছ অলৰেডি আমাৰ ডিপ্লয় কৰি ৰখা হৈছে। যোৱা 2-3 মাহৰ ভিতৰত কি কৰিছে যে ইণ্ডিয়াই কেইবাটাও মিসাইল টেষ্ট ফায়াৰ কৰিছে, যাৰ ভিতৰত ৰুদ্ৰম 1 বুলি পেলাই যিটো মিসাইল আছে সেইটো টেষ্ট কৰা হৈছিলে। আৰু ৰুদ্ৰম 1 এইটো হ'ল এটা এন্টি ৰেডিয়েশ্যন মিসাইল হয় ৰুদ্ৰম 1। আৰু এই ৰুদ্ৰম 1 মিসাইলটো 2022 চনত আমাৰ সাৰ্ভিসত ইনক্লুড কৰা হ'ব। ঠিক তেনেদৰে ইণ্ডিয়ান এয়াৰ ফৰ্চক কি কৰিছিলে যোৱা অক্টোবৰ 30 তাৰিখে ব্ৰাহ্মছৰ যি এয়াৰ ভাৰ্চন আছে এয়াৰ ভাৰ্চনটো বে অফ বেংগলত সুখয় যি ফাইটাৰ ক্ৰাফ্ট আছে আমাৰ সেই সুখয় ফাইটাৰ ক্ৰাফ্টৰ পৰা টেষ্ট ফায়াৰ কৰি চাইছিলে। এতিয়া আমি ৰুদ্ৰম 1ৰ লগত জড়িত এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছো। ৰুদ্ৰম 1, the new generation anti-radiation missile is of which of the following types?
তলৰ কোনটো পদ্ধতিৰ হয় এই ৰুদ্ৰম 1 খন এয়াৰ টু এয়াৰ মিছাইল আকাশমাৰ্গৰ পৰা আকাশমাৰ্গলৈ পঠাব পৰা মিছাইল নে এয়াৰ টু সাৰফেস আকাশমাৰ্গৰ পৰা যি ধৰালে বুলি কয় মানে মাটিলে পঠাব পৰা মিছাইল নে সাৰফেস টু এয়াৰ মিছাইল নে সাৰফেস টু সাৰফেস মিছাইল শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেন্ট বক্সত জনাওক দ্য নেক্সট ইম্পৰ্টেণ্ট টপিক চুকাফা এৱাৰ্ড টু ইয়েছে দৰ্জি থংচি অলৰেডি আমি 28 নৱেম্বৰ 2020 চনত ইয়েছে দৰ্জি থংচি ডাঙৰীয়াৰ ওপৰত এটা আলোকপাত কৰিছিলোঁ আৰু আজি যেহেতু তেখেতক মনোনীত কৰা হৈছে চুকাফা এৱাৰ্ডলৈ আমি আকৌ এবাৰ তেখেতৰ সেই কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰিব বিচাৰিছোঁ যে বিখ্যাত সাহিত্যিক শ্ৰীযুত ইয়েছে দৰ্জি থংচি ডাঙৰীয়াক চুকাফা বঁটা সেয়া প্ৰদান কৰা হ'ব আৰু ইয়েছে দৰ্জি থংচি ডাঙৰীয়াৰ যি কৰ্মৰাজি এই কৰ্মৰাজিৰ কাৰণে তেখেতে 2020 চনত পদ্মশ্ৰী এৱাৰ্ড পাইছিলে এটো এক্সাম পইণ্ট অফ ভিউৰ পৰা এটো খুব ইম্পৰ্টেণ্ট কোৱেশ্চন সাহিত্য একাডেমী এৱাৰ্ড পাইছিলে 2005 চনত তেখেতৰ যি কিতাপ যি নভেল মৌন ওঠ মুখৰ হৃদয় সেই কিতাপখনৰ বাবে তেখেতে কি পাইছিলে সাহিত্য একাডেমী এৱাৰ্ড গতিকে ইয়াত চনটোও ইম্পৰ্টেণ্ট হয় গতিকে কিতাপখনো ইম্পৰ্টেণ্ট হয় আমি জানি থোৱাটো ভাল তেখেতৰ ইম্পৰ্টেণ্ট যিখিনি নভেল হেয়া হল মৌন ওঠ মুখৰ হৃদয় অলৰেডি গম পালো সোনম 1982 ৰিলিজ হৈছিলে দেন লিংচিক বি কন্যাৰ দেশত হবকটা মানুহ মিছিং মই আকৌ জনম লম জনসমুদ্ৰত অকলশৰে এজনী আদিবাসী তেখেতৰ শৰ্ট ষ্টৰী যি কালেকশ্যন সেয়া হল পাপৰ পুখুৰী বা ফুলৰ গুণ অন্য এখন প্ৰতিযোগিতা ফকটেলছ আছিলে তেখেতৰ কামেং সীমান্তৰ সাধু আৰু হিষ্ট্ৰী অফ কমিউনিটি শ্বেৰ দুকপেং জনজাতিৰ ইতিবৃত্তি সো আছামিজ লিটাৰেচাৰৰ ফালৰ পৰা এইখিনি কথা আমাৰ খুবেই ইম্পৰ্টেণ্ট হ'ব এতিয়া আমি আমাৰ কুইজ সেকশনটোৰ এনসাৰ দিবলৈ গৈ আছো প্ৰথম যি প্ৰশ্ন আছিলে দ্য ফাৰ্ষ্ট ইণ্ডিয়ান জেনাৰেল ইলেকশ্যন টু দ্য লোকসভা সিন্স ইণ্ডিয়া বিকেম ইণ্ডিপেণ্ডেণ্ট ইন অগষ্ট 1947 was conducted in which of the following years আৰু প্ৰথম প্ৰশ্নটো শুদ্ধ উত্তৰ সেয়া হৈছে 1951 1952 মানে অপচন C. দ্বিতীয় question, which of the following was the last capital of Ahom? শুদ্ধ উত্তৰটো হ'ব যোৰহাট আৰু তৃতীয় কুৱেশ্যনটো আছিলে ৰুদ্ৰম 1 এইখন কি ধৰণৰ মিছাইল হয় সো শুদ্ধ উত্তৰটো হৈছে ইয়াতে অকণমান প্ৰিন্টিং মিষ্টেক এটা হৈ গ'ল এইটো হ'ব লাগে আপোনাৰ অপচন বি হ'ব সাৰফেস এয়াৰ টু সাৰফেস মিছাইল গতিকে এইটো নহয় সো আজি আসাম ট্ৰিবিউনখনত ইমানখিনি ইম্পৰ্টেণ্ট টপিক আছিলে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰক লগতে আমাৰ যি ফেচবুক পেজ আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্ম সেয়া আপোনালোকে ছাবস্ক্ৰাইব আৰু লাইক কৰক ধন্যবাদ